নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৭৭তম খণ্ড। অনুৰাধা ক'ত গ'ল এই ছোৱালীজনী? ক্লাছৰুমৰ বাহিৰত জুৰিৰ মাতটো শুনি অনুৰাধাই দুৱাৰৰ ফালে চাই মাত দিলে, এইফালে, ইয়াতে আছোঁ। জুৰি সোমাই আহিল। ইয়াত সোমাই আছহি তই? মই ভাবিছোঁ ক'ৰবাত হেৰালিগৈ নেকি। তাৰ পাছতে সন্ধ্যাহঁতক দেখি তাই আকৌ ক'লে, অ' ইহঁতচোন। অনুৰাধা, ইহঁত আমাৰ ক্লাছমেট। এয়া সন্ধ্যা আৰু জুৰিৰ কথা কোৱা নহওঁতেই অনুৰাধাই ক'লে, আমি চিনাকি হ'লোঁ অ'। এয়া সন্ধ্যা আৰু অনুৰণ। ৱা, আগে ভাগে চিনাকি হ'লি। এইজনীয়ে সন্ধ্যা, তোক যে মই কৈছিলোঁ, আমাৰ ক্লাছৰ হিৰ'ইন একদম। জুৰিৰ কথাত সন্ধ্যা আৰু অনুৰণ দুয়োটাই হাঁহিলে। অনুৰাধাই অনুৰণলৈ চাই সুধিলে, আৰু এওঁ হিৰ' নেকি? জুৰিয়ে হাঁহি হাঁহি ক'লে, নাই নহয়, হিৰ' বেলেগ এজনহে। লগ পাই দিম ৰহ তকো, খুব ভাল পাবি। জুৰিয়ে কাৰ কথা কৈছে বুজিবলৈ সন্ধ্যা আৰু অনুৰণৰ কাৰো অসুবিধা নহ'ল। দুয়োটাই হাঁহি উঠিল। সিহঁত ডিপাৰ্টমেণ্টৰ বাহিৰলৈ আহিবলৈ ওলাল। আহি থাকোঁতেই সন্ধ্যাই জুৰিক সুধিলে, জুৰিয়ে পিছে অনুৰাধাক কেনেকৈ চিনি পাব? অনুৰাধা তোমাৰ নতুন ৰুমমেট নেকি আকৌ? অঁ, মোৰ নতুন ৰুমমেট আকৌ। এই এদিনতে তাইৰ লগত ভাল জমিছে মোৰ। তুমিৰ পৰা তই হৈছগৈ। জুৰিৰ কথাত আকৌ হাঁহি উঠিল গোটেইকেইটাৰ। অনুৰাধাই ক'লে, আজিতো ক্লাছ নহয়, কেণ্টিনত চাহ একাপকে খাই আহোঁ বোলা। সন্ধ্যা আৰু জুৰিয়েও অনুৰাধাৰ কথাত মান্তি হ'ল। কিন্তু অনুৰণে ক'লে, মোৰ কাম অলপ আছিল ৰুমত, তোমালোক গৈ থকা নহ'লে। ঠিক আছে, যা দেই তই, বুলি জুৰিয়ে অনুৰাধাক লৈ কেণ্টিনৰ ফালে খোজ পেলালে। সন্ধ্যাই পিছে পিছে আহি অনুৰণক আগভেটি লৈ সুধিলে, কি মানে? নতুন ছোৱালীজনীৰ আগত ইমান কি এটিটিউড হা? এটিটিউড নহয় অ', এনে মোৰ ভাল নালাগে। কি আকৌ ভাল নালাগে? মই থাকিম নহয়। সন্ধ্যাৰ কথাত এক মুহূৰ্তৰ বাবে তাইৰ চকুলৈ চাই অনুৰণে ক'লে, সঁচাকৈ থাকিবাতো? থাকিম মই, আধাতে গুচি নোযোৱাতো? তোমাক এৰি যাব পাৰিম জানো মই? যাওঁ বুলি ক'লেও নিদিওঁ যাবলৈ। অনুৰণৰ কথাত হাঁহি হাঁহি তাই ক'লে, ব'লা এতিয়া। সন্ধ্যা, ৰৈ গ'লি যে, আহ আকৌ। জুৰিয়ে আঁতৰৰ পৰা চিঞৰিলে, গৈছোঁ ৰহ, অনুৰণো যাব, বুলি সন্ধ্যা আগবাঢ়িল অনুৰণৰ সৈতে। কথা পাতি পাতি সিহঁত কেণ্টিন পালেগৈ। তাত গৈ সন্ধ্যাহঁতৰ চকু কপাললৈ উঠিল, কাৰণ তাত কেণ্টিনখন নাই। তাৰ সলনি যাব নোৱাৰাকৈ বেৰ দি বন্ধ কৰি দিলে। হাৰে, কেণ্টিনখন ক'লৈ গ'ল ইয়াৰ পৰা? জুৰিয়ে আচৰিত হৈ ক'লে। উত্তৰ সন্ধ্যাহঁতৰ ওচৰতো নাছিল। এই 2 মাহ বন্ধতে হঠাৎ কেণ্টিনখনৰ এইটো দশা কোনে কৰিলে? আনকি লেডিজ টয়লেটটোও নাই। তাৰ সলনি ছাইনবোৰ্ড এখন মৰা আছে যে লেডিজ টয়লেটটো ওপৰলৈ নিয়া হৈছে বুলি। হৈ কি আছে মানে এইবোৰ? সন্ধ্যা উভতি আহি অফিচৰ সূৰ্যতাক সুধিলেহি। তেতিয়াহে ওলাল উৰহীৰ গছৰ ওৰটো। সন্ধ্যাহঁতৰ সকলোৰে প্ৰিয় কেণ্টিনখন বন্ধ কৰিলে। মানে কেণ্টিন থকা সেই প্ৰকাণ্ড ৰুমটো এতিয়া গাৰ্লছ হোষ্টেল বনাই দিলে। কি? গাৰ্লছ হোষ্টেল? তাকো হিউমেনিটিজ বিল্ডিঙত? জুৰিয়ে খঙেৰে কোৱা কথাটো শুনি সূৰ্যদাই হাঁহি হাঁহি ক'লে, উপায় নাই যে, নতুন নতুন প্ৰগ্ৰেম উলিয়াইছে, গতিকে ষ্টুডেণ্ট বাঢ়িছে। ইফালে হোষ্টেল নাই, সেইবাবে এনেকৈয়ে যোৱা দাবলি মাৰি আছে আৰু। সন্ধ্যাহঁতে তেতিয়াহে লাহে লাহে কথাবোৰ গম পালে। এই 2 মাহতে ইউনিভাৰ্চিটিৰ নক্সা বহুত সলনি হ'ল। সন্ধ্যাহঁতৰ আগৰ পুৰণা ডিপাৰ্টমেণ্টটো এতিয়া নতুন বইজ হোষ্টেল এখনলৈ গ'ল, ট্ৰানজিট নোহোৱা নামটো। ইফালে কমাৰ্চৰ ডিপাৰ্টমেণ্টটো হেনো এতিয়া হিউমেনিটিজৰ মানে সন্ধ্যাহঁতৰ বিল্ডিঙলৈ আনিব। আগতে সেইটোৱে SOEৰ মানে স্কুল অফ ইঞ্জিনিয়াৰিঙৰ কাষতে মেনেজমেণ্টৰ বিল্ডিঙত আছিল। এতিয়া তাত কিবা কনষ্ট্ৰাকশ্যন হৈ থকাৰ বাবে কমাৰ্চটো ইয়ালৈ লৈ আনিব বোলে। এইফালে গাৰ্লছ হোষ্টেলৰ নামত কেণ্টিনখনটো গ'লেই। মুঠতে এই বিল্ডিংটো কিবা শৰণাৰ্থী কেন্দ্ৰ হোৱা দি হ'ল আৰু। যাৰ যি অসুবিধা ইয়াত চবকে যেন পঠাই আছে। বাকী যি নহওক, কেণ্টিনখন নোহোৱা শুনি
সন্ধ্যাহঁতৰ মনটো সেমেকি উঠিছিল। কেণ্টিনখন সিহঁতৰ কম কাহিনী আছিল নে? ক্লাছৰ ভাগে ভাগে এবাৰ কেণ্টিনলৈ এপাক যোৱা, চুকৰ টেবুল এখন চাই গোটেই জাক বহি লৈ আড্ডা মৰা, অফ ক্লাছবোৰত অকলে নিজান কেণ্টিনখনত কফি লৈ একাপ কিবা উপন্যাস পঢ়ি থকা, এই সকলো যেন এতিয়া স্মৃতিৰ পাপৰিত। সন্ধ্যাই নিজেও যে কিমান দিন অনুৰণৰ লগত একেলগে কফি খাই খাই বিভিন্ন কথা পাতিছিল। সিহঁতৰ কত যে মান অভিমানৰ সাক্ষী আছিল কেণ্টিনখন। কিন্তু কি হ'ব, সলনিয়ে এই পৃথিৱীৰ একমাত্ৰ সত্য। সদায় থকাটো থাকিয়েই যোৱা হ'লে পৃথিৱীখন কেতিয়াবা স্তব্ধ হৈ গ'লহেঁতেন। একো নাই দিয়া, এমিনিটিলৈকে যাওঁ নহ'লে। সন্ধ্যাহঁতৰ উদাস মুখকেইখন দেখি অনুৰাধাই ক'লে, এৰা, এতিয়া আৰু এমিনিটিৰ বাহিৰে বেলেগ গত্যন্তৰ নাই আৰু। অগত্যা সিহঁত এমিনিটিলৈ আগবাঢ়িল। নতুন মুখবোৰে ভিৰ কৰিছে এই এমিনিটিত। চাৰিওফালে কথাত হাঁহিৰ উজান, চেলফিৰ পয়োভৰ। সোঁফালে ঘূৰণীয়া টেবুলখনতে বহি আছিল অভিমন্যু আৰু তাৰ লগৰ প্ৰিয়ানুজ। সন্ধ্যাহঁত সোমাই যোৱা দেখিয়েই সি চিঞৰিলে, ঐ এইফালে। সন্ধ্যাহঁত আগুৱাই গ'ল। অনুৰে প্ৰথমে ক'লে, কংগ্ৰেছ প্ৰিয়ানুজা। থেংক ইউ, প্ৰিয়ানুজে হাঁহি মুখেৰে কৈছিল। ৱাও, তাৰমানে প্ৰিয়ানুজায়ো PhD পালে। কি মজা খবৰ। এইবাৰতো ডাবল পাৰ্টি, চন্দাবা আৰু আপুনি একেলগে দিব লাগিব। সন্ধ্যাই চকীখনত বহি কৈ গৈছিল। সঁচাকৈ ভাল লাগিছিল মনটো। চিনাকি মুখবোৰেহে চৌহদটোক নিজৰ কৰি ৰাখে। কথাৰ মাজতে জুৰিয়ে অভিমন্যুহঁতক অনুৰাধাৰ লগত চিনাকি কৰাই দিলে। এয়া অনুৰাধা দেই, আমাৰ নতুন ক্লাছমেট আৰু মোৰ ৰুমমেট। অনুৰাধাই হাঁহি প্ৰিয়ানুজলৈ মূৰ দুপিয়ালে। অভিমন্যুৰ লগে লগে হাতখন আগুৱাই দি ক'লে, হাই, মাইছেল্ফ অভিমন্যু শৰ্মা। অভি। অনুৰাধাই অসমীয়া বুজি পায়। সন্ধ্যাৰ কথাৰ লগে লগে হাঁহি উঠিল গোটেইকেইটাই। অভিমন্যুৱে তাইলৈ পুন্দামুৱাকৈ চালে। জুৰিয়ে অনুৰাধাক ক'লে, অনুৰাধা, এইজনে আমাৰ হিৰো অভিমন্যু। আগতে আমাৰ ক্লাছমেটেই আছিল। BA-BEdৰ যে, এতিয়া ক্লাছবোৰ বেলেগকৈ হয়। জুৰিৰ কথাৰ লগে লগে অভিমন্যুৱে হুমুনিয়াহ টকাৰ দৰেই ক'লে, এৰা, আৰু মাত্ৰ এবছৰ আছে। ঐ হ'ব, চেণ্টি ফালিব নালাগে সেইটো লৈ লৈ। সন্ধ্যাই দবিয়াই উঠিল। তেনেকুৱাতে চবলৈকে চাহৰ অৰ্ডাৰ দিওঁ বুলি প্ৰিয়ানুজ উঠি গ'ল। পইচা সিয়েই দিব। পিছফালৰ পৰা অভিমন্যুৱে চিঞৰিছিল, প্ৰিয়ানুজ দা, মই চিকেন পেটিছ এটাও খাম। গৰহ চব কৰবাৰ, সন্ধ্যাই মুখৰ ভিতৰতে ক'লে। চাহৰ ধোঁৱাবোৰৰ মাজতে আড্ডাও আগবাঢ়িছিল সিহঁতৰ। কোনে কি চিটি পালে, প্ৰিয়ানুজৰ গাইড কোন, অনুৰাধাৰ আগতে ক'ত পঢ়িছিল, এই সকলোৰে আলোচনা হ'ল। এমিনিটিৰ নিচাটো এইখিনিতেই। পাতলকৈ বতাহ বলি থকা গছজোপাৰ তলতে ঘূৰণীয়া টেবুলখনত বহিলেই যে কথা যে শেষেই নহয়। চাহ খাই হোৱাত আটাইবোৰ যাবলৈ ওলাল। জুৰি আৰু অনুৰাধাৰ বাহিৰত কিবা কিনিবলৈ আছে বাবে মেইন গেটৰ ফালে ওলাই গ'ল। সন্ধ্যাও যাবলৈ ওলাওঁতে অভিমন্যুৱে ক'লে, প্ৰিয়ানুজ দা আৰু অনুৰণ গৈ থাকাচোন, সন্ধ্যাক মই থৈ আহিম। সিহঁতক তাতে এৰি অনুৰণহঁত আগবাঢ়িল। সিহঁত আঁতৰি যোৱাত সন্ধ্যাই ক'লে, কচোন কি কথা আছিল? কেনেকৈ গম পালি? জানোতো তোক। ৰহ, ময়ূৰ মহামাতে আছে, তাক মাতি দিওঁ বুলি অভিমন্যুৱে ময়ূৰলৈ ফোন লগালে। অলপ পাছত ময়ূৰে আহি সিহঁতৰ ওচৰতে বহাত অভিমন্যুৱে ক'লে, আমি চবেই চবৰে বাৰ্থডেবোৰ পাইছোঁৱেই নহয়। সেইকাৰণে ভাবিছোঁ এইবাৰ যদি অনুৰণৰ বাৰ্থডেটো পাতোঁ কেনে হ'ব? কিন্তু তাৰ বাৰ্থডেটো জুলাইত পৰে, সন্ধ্যাই ক'লে। সেইকাৰণেইতো বাৰে বাৰে থাকি যায়। এইবাৰ পাতি দিওঁ, বিলেটেড বাৰ্থডে। ইয়াৰ পাছত মইনো আৰু ক'ত পাম? অভিমন্যুৱে এইবাৰ কথাটোত চেণ্টি নিদিবি বুলি গালি নিদিলে সন্ধ্যাই। কাৰণ তাই জানে এইবাৰ অভিমন্যুৱে কিবা ভাও ধৰি কোৱা নাই। তাৰ সঁচাকৈয়ে সিহঁতক এৰি যোৱাৰ দুখটোৱে খুন্দা মাৰিছিল। সন্ধ্যাৰো মনটো সেমেকিছিল। তেনেতে ময়ূৰে ক'লে, ভালেই তেন্তে, বেছি দেৰি নকৰোঁ, দুই এদিনতে কৰা ভাল হ'ব। জুৰিহঁতকো কওঁ। ফাইনেল হৈ গ'ল। 2 এদিনৰ ভিতৰতে অনুৰণৰ বাৰ্থডে পাতিব। জুৰিহঁতক কোৱাত সিহঁতো মান্তি হ'ল, আনকি অনুৰাধাও। ক্লাছটোত সোমায়েই চকু ডাঙৰ হৈ গৈছিল সন্ধ্যা আৰু প্ৰিয়াৰ। ক'তো সিহঁতৰ সৰু 30টা ষ্টুডেণ্ট ক্লাছ আৰু ক'ত এয়া 60টা ষ্টুডেণ্টেৰে ভৰ্তি হ'লতো।
মাষ্টাৰ্ছত অহা ষ্টুডেণ্ট প্ৰায় 50টামান হ'ব। সিহঁতৰ লগত আৰু ইণ্টিগ্ৰেটেডখিনি মিলাই 1000মান হৈছেগৈ। সেইবাবে এতিয়াৰ পৰা সিহঁতৰ ক্লাছৰ আগত ক্লাছ হোৱাৰ পৰিৱৰ্তে টপ ফ্ল'ৰৰ হলটোত হ'ব। ইমানবোৰ ষ্টুডেণ্টৰ মাজত সন্ধ্যাহঁতক নিজকে কিবা নতুন ঠাইত অহা যেন লাগিছে। যেনিয়ে চাই অকল নতুন মুখ, পুৰণিখিনি অ'ত ত'ত সিঁচৰিত হৈ আছে। সন্ধ্যাহঁত পিছৰ বেঞ্চতে বহিল। অলপ পাছতে সিহঁতৰ পাছৰ বেঞ্চত অনুৰণ আৰু ময়ূৰ বহিলহি। এইটো ক্লাছ নে কিবা মেলা বে? ৰাজদ্বীপে আগফালৰ পৰা আহি ক'লে। সন্ধ্যাহঁতক হাঁহিছিল। মিছাও কোৱা নাই সি। চেনেকীকেইটা যে ক'ত সোমাই আছে ধৰিবই পৰা নাই। সন্ধ্যাহঁতৰ দুখনমান বেঞ্চৰ আগত জুৰি আৰু অনুৰাধা বহিছে। সিহঁতৰ কাষৰ শাৰীটোতে সীমা আৰু নিমিষা। অলপ পাছতে শান্তিপ্ৰিয়া মেম অহাৰ ক্লাছটো আৰম্ভ হ'ল। মেমে প্ৰথমেই নতুনকৈ অহা মাষ্টাৰ্ছখিনিক আদৰণি জনাই কিছু কথা ক'লে আৰু লগতে ক্লাছ আৰম্ভ কৰাৰ সলনি বেলেগ কিবা কৰাৰ কথা উলিয়ালে। টুডে ইজ ইয়'ৰ ফাৰ্ষ্ট ক্লাছ ৰাইট? চ' লেটছ ডু ছামথিং। লেটছ ষ্টাৰ্ট উইথ এ লাভলি ছং। এনিৱান হু উড লাইক টু ছিং? লগে লগে প্ৰিয়াই সন্ধ্যাক ক'লে, যোৱা আইজনী, তোমাৰ ডিউটি আহি গ'ল। হাঁহি উঠিছিল সন্ধ্যাৰ। মিছাও নহয় প্ৰিয়াৰ কথাটো, কাৰণ আগতেও এনেকুৱা বহুবাৰ কোনোবা টিচাৰৰ পঢ়াবলৈ মন নাথাকিলে গান গাবলৈ দিয়ে আৰু ধুনীয়া গাই বাবেই দায়িত্বটো সন্ধ্যাৰেই পৰে। মৰম হনা কোমল মাতটোৰে সন্ধ্যাই ক্লাছৰ পৰিৱেশটো যেন বেলেগ কৰি তোলায়। এইবাৰো তাই ঠিক যাবলৈ লওঁতেই জুৰিয়ে কৈ উঠিল, মেম, আমাৰ নিউ কামাৰ অনুৰাধা ছিংছ ভেৰি ৱেল। ডেটছ গ্ৰেট। অনুৰাধা, প্লিজ কাম। মেমৰ কথাত অনুৰাধা উঠি গৈছিল সন্মুখলৈ। সন্ধ্যা বহি ৰ'ল। অনুৰাধাই খুব সাৱলীলভাৱে গাই গৈছে। লগে লগে হাত চাপৰিৰ শব্দত ৰজনজনাই গৈছিল ৰুমটো। সঁচাই বৰ ধুনীয়া অনুৰাধাৰ মাতটো। মেমেও প্ৰশংসা কৰিছিল তাইৰ। থেংক ইউ মেম বুলি অনুৰাধাৰ চিটত বহিলগৈ। সেইদিনা বেছি ক্লাছ নহ'ল। চব ওলাই আহোঁতে আগফালে পৰীৰ লগত সন্ধ্যাৰ মুখামুখি হ'ল। পৰীয়ে বিদ্ৰূপৰ হাঁহি এটা মাৰি সন্ধ্যাক ক'লে, সন্ধ্যা, তোমাৰ দিন উকলিল আৰু। এতিয়া ডিপাৰ্টমেণ্টত অনুৰাধাৰ গুণগান আৰম্ভ হৈ গৈছে। সন্ধ্যাৰ হাঁহি উঠিল। হাঁহি হাঁহি তাই ক'লে, ভালেই দিয়া, মই ৰিটায়াৰমেণ্ট লৈছোঁ আৰু। পৰীয়ে একো নকৈ আগবাঢ়িল। সন্ধ্যাই আগফালে চাইকেল ষ্টেণ্ডটোৰ তলতে ৰৈ থকা প্ৰিয়ালৈ ফোন লগালে। এইজনী ক্লাছৰুমলৈ যাওঁ বুলি ক'ত জানো নোহোৱা হ'লগৈ। ফোনটো ধৰিয়ে প্ৰিয়াই ক'লে, ঐ সন্ধ্যা, মই গুচি আহিলোঁ প্লাবিতাৰ লগত, তই আহি থাক না। প্লাবিতা মানে? এই নতুনকৈ অহা প্লাবিতা আকৌ, আমাৰ হোষ্টেলৰ যে। কথাটো কৈ ফোনটো কাটি দিলে প্ৰিয়াই। এতিয়াহে সন্ধ্যাৰ মনত পৰিল, মাষ্টাৰ্ছত নতুনকৈ অহা ছোৱালীজনীক তাই মেছত লগ পাইছিল। নামটো প্লাবিতা। প্ৰিয়াৰ ৰুমৰ ওচৰতে তাইৰ ৰুমটো, সেইবাবে গুচি গ'ল চাগে। সন্ধ্যাই চিনাকি কাৰোবাক দেখে নেকি এবাৰ ঘূৰিও চালে। জুৰিও অনুৰাধাৰ লগতে গ'ল চাগে। নতুন বিল্ডিং হোৱাৰে পৰা অনুৰণ হতটো সদায় সিটো ফালেৰেই যায়। কাকো নেদেখি সন্ধ্যা আগফালে অকলেই আগবাঢ়িল। কি হ'ল, অকলে অকলে যে? ঘপকৈ আগত চাইকেলখন ৰখালেহি অভিমন্যুৱে। প্ৰিয়াৰ লগৰ এজনীও লগত গুচি গ'ল। জুৰিও অনুৰাধাৰ লগত গ'ল চাগে। সেইকাৰণে অকলেই আৰু। সন্ধ্যাৰ কথাত চেলাউৰি থোপাই অভিমন্যুৱে ক'লে, আৰু সীমাহঁত ক'ত? সিহঁত যোৱাৰ টাইমত তোক ক'ব নোৱাৰে নেকি? ধেত, এইটো কি কথাত নালাগিছ? পাহৰিলে কিবা কাৰণত? আৰু মই কিবা সৰু ছোৱালী নেকি যে অকলে যাব নোৱাৰিম? হ'ব দে, চাইকেলত উঠ। অভিমন্যুৰ কথাত চাইকেলত বহিল সন্ধ্যা। তাইক শৰণিহলৈকে থলেগৈ অভিমন্যুৱে। তাৰপিছত সিও পাটকাই পালেগৈ। সন্ধ্যাক অকলশৰীয়া কৰা কথাটো যেন সি সহজভাৱে মানি ল'ব পৰা নাই। কিয় জানো তাৰ মনে কৈছিল আহিব লগা দিনবোৰ যে সন্ধ্যাৰ বাবে বৰ সহজ নহ'ব। অনুৰণৰ জন্মদিনৰ সকলো আয়োজন শেষ হৈছিল। আনবোৰৰ দৰে এচেঞ্চিয়েলতে ঘূৰণীয়া টেবুলখনত সজাইছিল সিহঁতবোৰে। অভিমন্যুৰ বাহিৰে বাকী সকলো আহি পালেহি। পুৰণাখিনিৰ লগতে অনুৰাধাও আহিল। সন্ধ্যাই কেকটোত মমবোৰ সজাই আছিল। এনেতে হঠাৎ মম এডাল কেকটোতে পৰিল। কেকৰ ক্ৰীমেৰে বনোৱা ডিজাইনটো অকণমান হেৰফেৰ হোৱাত সীমাই দবিয়াই উঠিল। ভালকৈ কৰিব নোৱাৰ নেকি সন্ধ্যা? লগে লগে ওচৰত থকা পৰীয়ে ক'লে, অনুৰণৰ কেক যে, সেইকাৰণে।
অভিমন্যুৰ হোৱা হ'লে ভালকৈ কৰিলেহেঁতেন। তই নোৱাৰ যদি অনুৰাধাক দে, জুৰিয়ে বেলুন ফুলোৱাৰ পৰাই মাত দিলে। সন্ধ্যাই মুখেৰে একো নামাতিলে যদিও তাইৰ হৈ অনুৰাধাই ক'লে, মমডালহে পৰিছে, তাকো কাষত, ইমান কিয় চিঞৰিছা? ধুনীয়াকৈ সজাইছে সন্ধ্যাই। অনুৰাধালৈ চাই হাঁহি এটা মাৰিছিল সন্ধ্যাই। সৰু কথাতে জুৰিহঁতে এইদৰে ক'ব বুলি হয়তো তাইও ভবা নাছিল। অলপ পাছতে কিবা অজুহাত লৈ অভিমন্যুৱে অনুৰণক এচেঞ্চিয়েললৈ লৈ আনিলে। প্ৰথমে অনুৰণে আন কাৰোবাৰ জন্মদিন বুলিয়েই ভাবিছিল। পাছত জুৰিহঁতে কওঁতেহে গম পালে তাৰ এই বাৰ্থডেৰ আয়োজন। কেলৈ কৰিব লাগে এইবোৰ? অনুৰণৰ কথাত জুৰিয়ে ক'লে, ইটছ লাষ্ট ছোৱাটাৰ, কেক কাট। গোটেইবোৰৰ কোলাহলৰ মাজতে অনুৰণে কেক কাটিলে। প্ৰথম পিচটো স্বতঃস্ফূৰ্তভাৱে সন্ধ্যাক খুৱাই দিলেহি আৰু ময়ূৰ অভিমন্যুৱে ইটোৱে সিটোলৈ চাই মিচিকিয়াইছিল। অনুৰাধাক দে এইবাৰ, আমাৰ নতুন মেম্বাৰ। জুৰিয়ে অনুৰাধাক আগলৈ ঠেলি দিলে। অনুৰণে কেকৰ পিচটো লৈ তাইৰ ফালে আহোঁতে অনুৰাধাই মুখখন মেলাৰ দৰে কৰিছিল। কিন্তু অনুৰণে হাতলৈ আগবঢ়াই দিলি মাত্ৰ ক'লে, লোৱা। সেমেকা হাঁহি এটা মাৰি অনুৰাধাই কেক টুকুৰা ল'লে। তাৰ পাছত সকলোৱে এপিচ এপিচকৈ কেক ল'লে। এইবাৰ অভিমন্যুৱে ক্ৰীম অলপ সন্ধ্যাৰ গালত সানি দিলে। লগে লগে তাইও খেদি গ'ল তাক। এচেঞ্চিয়েলৰ ঘূৰণীয়া টেবুলখনৰ মাজেৰে দৌৰিছিল অভিমন্যু, পিছে পিছে সন্ধ্যা। সন্ধ্যাৰে ভাল আৰু ব্ৰেকআপ কৰাৰ পাছতো ল'ৰাক নচুৱাই থাকে। ভাল প্লেয়াৰ দেই। পৰি আৰু কোনোবা এজনীৰ কথা উফৰি আহি কাণত পৰিছিল সি অনুৰণৰ। খুব শান্তভাৱে সি সিহঁতৰ ফালে চাই ক'লে, সন্ধ্যাৰ মনত বেয়া ভাৱ নাই যে, সেইবাবে পাৰিছে। কথাটো কৈয়েই হাত ধুবলৈ পিছফালে পানীৰ বেচিনটোলৈ উঠি গ'ল অনুৰণ। জুৰিকে ধৰি সকলোৱে চাই ৰৈছিল তালৈ। কেতিয়াও বেছি কথা নোকোৱা অনুৰণে সন্ধ্যাৰ পক্ষত থিয় দিয়াত যেন আচৰিত সকলো। এচেঞ্চিয়েলৰ পিছফালৰ বেচিনটোত হাত ধুই আছিল সন্ধ্যাই। চাবোনৰ ফেনখিনি হাতেৰে মোহাৰি মুখেৰে ফুৱাই গোল গোল চাবোনবোৰ বুট বুট উৰুৱাই আছিল। বতাহ তাইৰ আশে পাশে উৰি ফুৰিছে ঘূৰণীয়া চাবোনবোৰৰ ফেনবোৰ। কোনোবাটো তাই চুই নিজেও ভাঙিছে। অনুৰণে আঁতৰৰ পৰা চাই ৰৈছিল মাত্ৰ। মনত কিমানখিনি শিশুসুলভ সৰলতা থাকিলে এজনী মাষ্টাৰ্ছ পঢ়ি থকা ছোৱালীয়ে চাবোনৰ ফেনেৰে বাবলছ বনাই খেলিব পাৰে। আচৰিত হৈছিল অনুৰণ। এইজনী ছোৱালীৰ কথা বেয়াকৈ ভাবিবলৈ কিমান কুৎসিত হ'ব লাগিব মনটো। হঠাৎ সন্ধ্যাই অনুৰণক দেখি ৰৈ গ'ল। অনুৰণ এখোজ দুখোজকৈ তাইৰ ফালে আহিছিল। সি কাষলৈ আহিলেই যেন সন্ধ্যাৰ বুকুখনে কিবা ভাল লগাকৈ কঁপনি তোলায়। কোনে কয় প্ৰেম এবাৰ হয়? তাইচোন প্ৰতিদিনেই অনুৰণৰ প্ৰেমত পৰে। ঐ টিকলি, কি কৰি আছা এইবোৰ? সন্ধ্যাৰ কাষলৈ আহি অনুৰণে সুধিলে। পানীৰ টেপটো খুলি হাতটো ধুই ধুই সন্ধ্যাই ক'লে, টিকলি নহয় দেই, মই বুঢ়ী হ'লোঁ এতিয়া। এইবোৰ কৰি থাকিলেতো টিকলি বুলিয়েই ক'ম। ভাল লগা কাম কৰিবলৈ সৰু হ'ব নালাগে বুজিছা, বুঢ়া হ'লেও কৰিব পাৰি। কথাটো কৈ হাতৰ পানীৰ ছিটিকনি অনুৰণৰ মুখলৈ মাৰি পঠিয়ালে সন্ধ্যাই। চকু মুদি মুখখন ঘূৰাই দিছিল সি। খিলখিলাই হাঁহি আঁতৰি আহিছিল তাই। তাই এৰি যোৱা পানীৰ টোপালকেইটা হাতেৰে মোহাৰি নিদি ৰৈ আছিল অনুৰণ। সন্ধ্যাক ধেমালিতে জোকালেও সিও বিচাৰে তাই সদায় এজনী সৰু ছোৱালীয়েই হৈ থাকক। সি আৱৰি ৰাখিব সদায়। সময় আগবাঢ়িছিল। চাওঁতে চাওঁতে পৰীক্ষাবোৰ হৈ গ'ল। আহিছিল সকলোৰে বেয়া পোৱা সময়টো, এছাইনমেণ্ট আৰু প্ৰেজেণ্টেশ্যন। এইকেইটা দিনেই যেন কামোৰ লাগি যায় সকলোৰে। কেলৈ দিব লাগেনো এইবোৰ? তাতকৈ ৰিটেন এক্সামেই ভাল। সকলোৰে মুখে মুখে এইকেইদিন অকল সেই কথা। কিন্তু উপায়তো নাই। গতিকে দৌৰা দৌৰিকৈ এছাইনমেণ্টৰ কামত লাগিব সকলো। এইবাৰ সন্ধ্যাহঁতৰ ষ্টুডেণ্ট বেছিভাৱে সকলোৱে প্ৰেজেণ্টেশ্যনৰ গুৰুত্বতে দিছিল যদিও সেইদিনা বৰপাত্ৰ ছাৰে ক্লাছত ঘোষণা কৰিলে তেওঁ হেনো ইণ্ডিভিজুৱেলি ল'ব সকলোৰে। লগতে নিয়মবোৰো কৈ দিলে ছাৰে। এছাইনমেণ্টৰ ৱৰ্ড লিমিট হ'ব লাগিব ৫,০০০। লগে লগে ক্লাছত ফুচফুচনি। কি ৫,০০০? ইমান দীঘল? আমাৰ এছাইনমেণ্ট দিছেনে নে নভেল লিখিবলৈ দিছে বে? কিন্তু এবাৰ ছাৰে ক'লে যেতিয়া উপায়টো নাই। মাত্ৰ ছাৰে এটা ভাল কথা ক'লে যে এছাইনমেণ্টৰ টপিক সকলোৱে নিজৰ ইচ্ছামতে ল'ব পাৰিব আৰু পেপাৰখনৰ লগত তাৰ কোনো সম্পৰ্ক নাথাকিলেও কথা নাই। সকলোৰে যেন অকণমান স্বস্তিৰ নিশ্বাস
সময়ৰ লগে লগে টপিক চিলেক্ট হৈ গ'ল সকলোৰে। বেছিভাগেই বুক ৰিভিউ লৈছে, অনুৰাণে বলিউড মুভিও লৈছে, আনহাতে সন্ধ্যাই লৈছে আন এটা কমন টপিক, ইভলিউশ্যন অফ আছামিজ ড্ৰামা। আমাৰ ক্লাছত টপিকটো কওঁতে সকলোৱে সন্ধ্যালৈ ঘূৰি চাইছিল। হয়তো ইংৰাজী সাহিত্যৰ বিষয়ত অসমীয়া বিষয় এটা লোৱাত চব আচৰিত হৈছিল। বহুতে ভাবিছিল ছাৰে সন্ধ্যাৰ ৰিঘৰ্ড কেঞ্চেল কৰিব, কাৰণ ইতিমধ্যে বহুতৰ টপিক কেঞ্চেল কৰিছে ছাৰে। কিন্তু সকলোকে আচৰিত কৰি ছাৰে ক'লে, দিছ ইজ ইণ্টাৰেষ্টিং, উই শুড ন' আৱাৰ ভেৰি অন লিটাৰেচাৰ। গুড সন্ধ্যা। সন্ধ্যাৰ চকুৰ এটা উজলি উঠিছিল। লাহে লাহে সন্ধ্যাই এছাইনমেণ্টৰ কাম আৰম্ভ কৰিলে। লাইব্ৰেৰীত অসমীয়া নাটকৰ বিষয়ে থকা কিতাপ বিচাৰি উলিয়াইছিল। ওজাপালিৰ পৰা উল্লেখ কৰি শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট, তাৰপিছত পৌৰাণিক নাট, জ্যোতিপ্ৰসাদৰ নাটৰ পৰা বৰ্তমান ভ্ৰাম্যমাণ নাটলৈকে সকলো সামৰি খুব যত্নৰে বনাইছিল এছাইনমেণ্টটো। ছাবমিশ্যনলৈ আৰু বেছি দিন নাই। ছাবমিটৰ ক্ষেত্ৰত বৰপাত্ৰ ছাৰ খুব কাঢ়া। সময়মতে নিদিলে তেখেতে এছাইনমেণ্ট একচেপ্টেই নকৰে। অৱশ্যে সন্ধ্যাৰ ছাবমিশ্যন দুদিন আগতেই বনাই হৈ গ'ল। সেইদিনা ৰাতি ৰুমত এনেই গান শুনি থাকোঁতে অভিমন্যুৱে ফোন কৰিলে, ঐ তোৰ এছাইনমেণ্ট বনোৱা হ'ল নে নাই অ'? হ'ল? কিয়? তেন্তে তোৰ লেপটপটো ময়ূৰক দিব পাৰিবি? বেচেৰা লেপটপটো বেয়া, ইফালে মোৰ নিজৰো বিএডৰ কাম ঢেৰ, অনুৰো কাম কৰি শেষ হোৱা নাই। ঠিক আছে দে, কাইলৈ ক্লাছলৈ লৈ যাম, দি দিম ময়ূৰক। বিশেষ একো নাভাবি ময়ূৰক পিছদিনা ক্লাছতে লেপটপটো দি ক'লে সন্ধ্যাই, চাবা দেই ইখা, মোৰ এছাইনমেণ্টটো ইয়াতে ছেভ হৈ আছে। অ'কে, থেংক ইউ সন্ধ্যা বুলি ময়ূৰে লেপটপটো লৈছিল। কাইলৈ এছাইনমেণ্টৰ ছাবমিশ্যনৰ দিন। অলপ আগতে ৰাতি সন্ধ্যাক লেপটপটো দি ময়ূৰে ক'লে, থেংকছ এ লট, বহুত হেল্প কৰিলা তুমি, এণ্ড চৰি মোৰ দেৰি হ'ল দিয়া। ইছ হ'ব আৰু বুলি সন্ধ্যা ৰুমলৈ আহিল। ৰাতি প্ৰিয়াৰ লগত আড্ডা মাৰি এবাৰ এছাইনমেণ্টটো উলিয়াই শেষবাৰলৈ চালে তাই। যি যি সৰু সুৰা ভুল আছিল সকলো ঠিক কৰি ল'ব। কাইলৈ পুৱা সোনকালে মহামায়াতে প্ৰিণ্ট আউট কৰাই ল'ব পৰা যাব। ছাৰৰ ক্লাছ আকৌ ৰাতিপুৱা 9টাতেই। প্ৰায় সকলোৱেই প্ৰিণ্ট আউট কৰালেই। পিছে লেপটপ নাছিল বাবে সন্ধ্যাইহে কৰোৱা নাছিল। একো নাই বাৰু, মহামায়া ৰাতিপুৱা 8টাতে খোলে, তেতিয়াই কৰাই ল'ব। কিন্তু লেপটপটো খুলিয়েই বুকুখন কঁপি উঠিল সন্ধ্যাৰ, কাৰণ তাই ছেভ কৰি থোৱা এছাইনমেণ্টৰ ফাইলটো নাই। এটা আটাকৈ ফল্ডাৰ খুলি গোটেই লেপটপটো খুচৰিলে সন্ধ্যাই, কিন্তু নাই। তাই কষ্টৰে বনোৱা 5000 ৱৰ্ডছৰ এছাইনমেণ্টটো গোটেই লেপটপটোৰ ক'তো নাই। বুকুখন মোচৰ মাৰি ধৰিছিল তাইৰ। ভয় আৰু সংশয়ত চকুপানী বাগৰিছিল। বেৰৰ ঘড়ীটোত ৰাতি 12টা বাজিছিল তেতিয়া। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 77তম খণ্ড। ধন্যবাদ।